কাছাৰৰ ঢলাইত প্ৰায় 9 কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰা হৈছে। আব্দুল আলী নামৰ এটা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এখন স্কুটাৰত লৈ আহিছিল ইয়াবা টেবলেটখিনি। ধৃত সৰবৰাহকাৰীটোক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে আটক কৰা হৈছে এটা সৰবৰাহকাৰী। কাছাৰৰ ঢলাইত প্ৰায় 9 কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰা হৈছে। আব্দুল আলী নামৰ এটা সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লগত আনিছিল এই বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট। এখন স্কুটাৰত লৈ আনিছিল ইয়াবা টেবলেটখিনি। ধৃত সৰবৰাহকাৰীটোক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে আমাৰ কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছমুক্ত কৰিব বিচাৰিছে আৰু তাৰ কাৰণে আমাৰ এই অভিযান অব্যাহত আছে। যোৱা বিগত দিন ধৰিও আমাৰ এই অভিযান অব্যাহত ৰাখিছোঁ আৰু এই এটা অভিযানৰ অংশস্বৰূপে যোৱা আবেলি সময়ত আমি এটা বিশেষ অভিযান চলাইছিলোঁ। ঢলাই থানাৰ অন্তৰ্গত কাটাখাল নামৰ এটা জাগা আছে, সেই ঠাইত আমাৰ এটা বিশেষ অভিযান চলিছিলে আৰু সেই অভিযান কালত আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।